সাতমহীয়া সন্তানক এৰি যুদ্ধক্ষেত্ৰলৈ যাত্ৰা সময়খিনি কিমান কঠিন সেয়া শব্দৰে বুজোৱাটো অসম্ভৱ প্ৰায়। এফালে পৰিয়াল স্বজনৰ মোহ আৰু আনফালে দেশমাতৃৰ আহ্বান। দেশমাতৃৰ সেৱাৰ অবিকল্প যাত্ৰাত নিয়োজিত হৈ থকা সেনা জোৱানসকলৰ সন্মুখত অৱকাশ নাই কোনো দ্বিতীয় চিন্তাৰ। এয়া সময় কেৱল দেশমাতৃৰ সেৱাৰ। আন সকলো কথাই একাষৰীয়া কৰি সেয়ে এতিয়া দেশৰ প্ৰতিজন জোৱান ন্যস্ত দেশবাসীৰ সুৰক্ষাৰ দায়িত্বত। কাৰোবাৰ ছুটী বাতিল হৈছে আধাতে, কোনোৱে কেইবা বছৰৰ মূৰকত ছুটীলৈ ঘৰলৈ আহিও উভতিবলগীয়া হৈছে ছুটী সম্পূৰ্ণ নোহোৱাকৈয়েই। দেশৰ শেহতীয়া যুদ্ধজৰ্জৰ পৰিস্থিতিত পৰিয়াল পৰিজনৰ সৈতে একাত্ম সময় সামৰি এওঁলোক ওলাইছে ৰণক্ষেত্ৰলৈ। ভাৰতীয় সেনাৰ জোৱান হিচাপে এওঁলোক নিয়োজিত হৈ আছে কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলত। অসমৰ ভিন্ন স্থানৰ এইসকল জোৱানৰ কৰ্তব্যস্থলীলৈ উভতনিৰ এইসমূহ দৃশ্যই চকু সেমেকাইছে প্ৰতিজনৰে। যাত্ৰাৰ পূৰ্বে সাতমহীয়া সন্তানক একোলা লৈ যেন প্ৰবোধ দিছে নিজকে। দেশৰ সেৱাত সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰিবলৈ যেন গোটাইছে সাহস। কোলাত থকা কণমানিটিয়ে বুজিব নোৱাৰে জীৱন, যুদ্ধ আদিৰ কথা। মাতৃ পত্নীৰ চকুতো অনিশ্চয়তা, দুখৰ ৰেখা, কিন্তু সকলো নেওচি বুকু ডাঠ কৰি এয়া তেওঁলোকৰ ৰণক্ষেত্ৰ অভিমুখী যাত্ৰা। মইতো ঘৰত থকা হ'ল আপোনাৰ 15 দিনমান, আৰু ছুটী থাকিলেই যাবলগীয়া হ'ল। আমাৰ ছুটী কেঞ্চেল কৰা হ'ল। ছুটী কেঞ্চেল কৰাত আমাৰ মণিপুৰত আছিলোঁ পষ্টিং, মণিপুৰৰ পৰা আকৌ এতিয়া আমাৰ JNK যাবলগীয়া হ'ব। ছুটী আহিছিলোঁ এমাহৰ, আৰু 15 দিন হৈছিলে মোৰ ঘৰত অহা, আৰু 15 দিন বাকী থাকিলে। গতিকে দেশখনৰ সুৰক্ষা প্ৰথম, ঘৰ পিছত, গতিকে যাবতো লাগিবই। বিভীষিকা ভৰা এই সময়ৰ সংশয় অনিশ্চয়তাৰ পৰা মুক্ত হৈ সুকলমে থাকক প্ৰতিজন জোৱান, কুশলে থাকক প্ৰতিটো পৰিয়াল, প্ৰতিগৰাকী ভাৰতীয়। ঘৰ এৰি যুদ্ধক্ষেত্ৰলৈ জোৱানসকল ৰাওনা হোৱাৰ পূৰ্বে কুশল কামনাৰে প্ৰাৰ্থনা পৰিয়াল, আত্মীয় স্বজন, গাঁওবাসীৰ। নামঘৰত আশীৰ্বাদ হৰিধ্বনি। গাঁৱৰ বিহু মঞ্চত ওচৰ চুবুৰীয়া শুভাকাংক্ষীৰ শুভেচ্ছা বাণী। আন্তৰিক শুভাষাৰে অসমীয়া জোৱানসকলৰ এই যাত্ৰাত প্ৰতিজনে যোগালে সাহস উদগনি। যাবগৈ ল'ৰাটো, বেয়া লাগিছে আৰু লাগিলেওতো উপায় নাই, যাবতো লাগিবই। পঠিয়াইছোঁ আৰু ভালে কুশলে ঘূৰি আহক গৈ। তাকে আৰু তেখেতে ঈশ্বৰে ভালে ৰাখক, ইমানে আৰু দেশৰ হকে কাম কৰি যাওঁ, ইমানে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। দেশমাতৃৰ সুৰক্ষাৰ ক্ষেত্ৰত সি কাশ্মীৰতে আছে, সি এতিয়া কাশ্মীৰলৈকে যাব। গতিকে আমি গাঁওবাসীৰ হৈ পেলাই আমি আশীৰ্বাদ দিছোঁ সকলোৱে। আজি আমি নামঘৰত তাৰ হৈ সকলোৱে আশীৰ্বাদ দিছোঁ। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।